সদৌ অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ মৰাণ আঞ্চলিক সমিতি উদ্যোগত বানপীড়িত ৰাইজলৈ সহায়ৰ হাত। ৰাজ্যজুৰি অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে বানত ক্ষতিগ্ৰস্ত অসংখ্য পৰিয়ালৰ কাষত থিয় দিছে সদৌ অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে। সংগঠনটোৰ উদ্যোগত আৰু স্থানীয় যুৱকসকলৰ সক্ৰিয় সহযোগিতাত বানাক্ৰান্ত অঞ্চলসমূহত ব্যাপক সাহায্য বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অধীনত মৰাণ টেঙা দলং অঞ্চলৰ পৰা স্বেচ্ছাসেৱকৰ এটা দলে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত সন্তক বিহুবৰ আৰু গেলেকী অঞ্চলত উপস্থিত হৈ দুৰ্ভোগত থকা পৰিয়ালসমূহৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। সাহায্য সামগ্ৰীৰ ভিতৰত বিশুদ্ধ খোৱা পানী, বিস্কুট, শুকান খাদ্য সামগ্ৰী, কাপোৰ কানি আদি অন্তৰ্ভুক্ত আছিল। বানৰ ফলত বহু পৰিয়ালে খাদ্য, বিশুদ্ধ পানী আৰু দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ অভাৱত কষ্ট ভুগি থকা সময়ত এই সহায় বানপীড়িত লোকসকলৰ বাবে এক উল্লেখযোগ্য সহায় হিচাপে পৰিগণিত হয়। সংগঠনটোৰ বিষয়ববীয়াসকলে কয় যে আৰ্তজনৰ কাষত থিয় দিয়া সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ নৈতিক দায়িত্ব। সেয়ে মানৱতাৰ স্বাৰ্থত এই সাহায্য অভিযান হাতত লোৱা হৈছে। স্থানীয় যুৱকসকলেও এই মানৱীয় কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি সাহায্য সামগ্ৰী সংগ্ৰহ, পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বানপীড়িত লোকসকলৰ দুৱাৰমুখত উপস্থিত হৈ তেওঁলোকে সাহস আৰু সহমৰ্মিতাৰ বাৰ্তা প্ৰেৰণ কৰাৰ লগতে আগন্তুক দিনতো প্ৰয়োজন অনুসৰি সহায় অব্যাহত ৰাখিব বুলি আশ্বাস দিয়ে। উল্লেখ্য যে শেহতীয়া বান পৰিস্থিতিয়ে ৰাজ্যৰ বহু অঞ্চলত জনজীৱন স্তব্ধ কৰি তুলিছে। এনে সংকটৰ সময়ত বিভিন্ন সামাজিক সংগঠন, স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় যুৱ সমাজে আগবঢ়োৱা সহায় সহযোগিতাই বানাক্ৰান্ত লোকসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে যে সিদিনা নাগিনীমৰাত যিটো জলবিস্ফোৰণ ঘটনা এটা সংঘটিত হ'ল, তাৰ প্ৰতিফলত আচলতে নাগিনীমৰাৰ ওচৰ চুবুৰীয়া যিবোৰ অঞ্চল চন্তক, বিহুবৰ, লক্ষ্মীজান, যোৰহাট, শিৱসাগৰ এনেকৈ ধৰি বিভিন্ন ঠাইত যি বলীয়া বানৰ তাণ্ডৱ, সেই তাণ্ডৱত আজি সৰ্বসাধাৰণ ৰাইজ আজি দিশহাৰা হ'বলগীয়া হ'ল। আৰু সেই খবৰ পোৱাৰ পিছতেই মানৱবিৰোধী ৰাইজসকলে দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে তেখেতসকলৰ ওচৰলৈ গৈছে। সমান্তৰালভাৱে আজি আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আমিও আজি চন্তক, বিহুবৰ, গেলেকী এনেকৈ যাবলৈ ওলাইছোঁ। আৰু এই মানৱবিৰোধী ৰাইজসকলে যিখিনি সামগ্ৰী আমালৈ প্ৰেৰণ কৰিছিলে, এই সামগ্ৰীখিনি আমি সযতনে ৰাখি আজি আমি সেইসকল বানাক্ৰান্ত ৰাইজৰ ওচৰত আমি দিবলৈ ওলাইছোঁ। আমি চিৰা আছে, ব্ৰেড আছে, গাখীৰ আছে, ORS আছে, ষ্টেফি আছে, মম আছে, তাৰপৰা কিলাৰ আছে, চাবোন আছে, তাৰপিছত কাপোৰ আছে, এনেকৈ বিভিন্ন আমি তাৰপৰা পানী আছে, এনেকৈ কিছুমান আমি সামগ্ৰী লৈ তালৈ ওলাইছোঁ। আমাৰ মৰাণ আঞ্চলিকৰ তৰফৰ পৰা গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ যি ঐক্যবদ্ধভাৱে আমি ডিব্ৰুগড় জিলা পৰিষদ কেন্দ্ৰীয় সমিতি সকলো মিলি আমি মৰাণ আঞ্চলিকৰ তৰফৰ পৰা আমি চৰাইদেউ, দৌলবাগান, বিহুবৰ, চন্তক ইত্যাদি কৰি যি বানাক্ৰান্তত ভুক্তভোগী হৈ আছে তেখেতলোকলৈ আমি যি শলাগৰ শৰাই বা এই আমি বানপীড়িতসকলৰ যি সাহায্য অৰ্থে আমি অনুদান আগবঢ়াবলৈ আজি এই মুহূৰ্তত আগবাঢ়িবলৈ আমি আৰম্ভণি কৰিব লৈছোঁ। টেঙা দলং তিনিআলিৰ পৰা আমি যাত্ৰা কৰিম বিহুবৰ, চন্তক, বিহুবৰলৈকে। আৰু গতিকে লৈ পেলাই সেই সকলো সতীৰ্থবৃন্দক আজি এই মঞ্চৰ পৰাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আমি যাত্ৰা আৰম্ভ কৰিব লৈছোঁ।